কিমান বানাক্ৰান্তই লাভ কৰিলে চৰকাৰে ঘোষণা কৰা 15,000 টকা একাংশ বানাক্ৰান্তক 15,000 টকা দি চৰকাৰে দাৰিদ্ৰ সামৰিলে নেকি ভয়াবহ বানৰ 20টাকৈ দিনৰ পাছতো বানাক্ৰান্তই নাপালে চৰকাৰৰ 15,000 টকাৰ সাহায্য বিষয়াৰ বিসংগতিৰ দুহাই দি চৰকাৰে বন্ধ কৰি দিছিল 15,000 টকাৰ সাহায্য যাৰ বাবে প্ৰকৃত বানাক্ৰান্তই আজিও নাপালে 15,000 টকা কিছু লোকে 15,000 টকা লাভ কৰিছিল যদিও পৰ্যাপ্ত নহয় বানত বিধ্বস্ত হোৱা ঘৰখন মেৰামতি তথা পৰিষ্কাৰ কৰিব পৰা নাই আৰু এই 15,000 টকা নোপোৱাৰ বাবে তেওঁলোকে ঘৰলৈ উভতিব পৰা নাই অসুবিধাৰ সন্মুখীন হৈছে বানাক্ৰান্ত ৰাইজ যিসকলে পাবলগীয়া নাছিল তেওঁলোকে এই 15,000 টকা লাভ কৰিছে আৰু আনহাতে বানত ককবকাই থকা লোকসকলে 15,000 টকাৰ সাহায্য লাভেই নকৰিলে 20টা দিনৰ পাছতো সাহায্যৰ পৰা বঞ্চিত হৈ আছে বহু বানাক্ৰান্ত একাংশক 15,000 টকা দিলে আৰু সেই টকাখিনি দিয়ে দায়িত্ব সামৰিলে নেকি চৰকাৰে তাক লৈও বানাক্ৰান্তই ক্ষোভ উজাৰিছে প্ৰকৃত বানাক্ৰান্তই আজিও নাপালে চৰকাৰৰ সেই 15,000 টকাৰ সাহায্য পোৱাসকলৰ বাবেও পৰ্যাপ্ত নহয় 15,000 টকা ঘৰলৈ উভতিবৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে বানাক্ৰান্তই ঘৰ মেৰামতিয়ে হওক বা পৰিষ্কাৰ কৰিব পৰা নাই বানাক্ৰান্তসকলে হয় মই পাইছো পইচাটো পাই মানে ঘৰখিনি বনাবলৈ মানে এতিয়া হাজিৰা যিমানখিনি লাগে মানে 15,000 টকাত একোৱেই নহয় এই যিমানখিনি লোকচান হৈছে 20,000 ওপৰত লোকচান হৈছে আমাৰ কিন্তু এই 15,000 টকাত একোৱেই নহয় মানে একো কামেই নিদিয়ে আৰু এতিয়া মানে যেনেকৈ হৈছে বেংকত গ'লেও মানে গোটেইখিনি পইচা দিব পৰা নাই হেৰি বন্ধ আছে বোলে ষ্টেট বেংক তেনেকৈ হৈ আছে মানে এতিয়া আৰু অলপকৈ পাইছোঁ আৰু যিমানখিনি বস্তু লোকচান হৈছে মানে এতিয়া ক'ব গ'লে মানে ইমানখিনি পইচা একোৱেই নহয় মানে কামেই দিয়া নাই মানে চৰকাৰক কিবা ক'ব নেকি চৰকাৰক আমি এইটোৱে অনুৰোধ জনাইছোঁ যে আমাক পইচাটো দিলে মানে অকণমান বেছিকৈ দিয়ক মানে তেতিয়াহে আমি মানে কিবা এটা কৰিব পাৰিম মানে বহুত অসুবিধা পাই আছোঁ মানে এতিয়া আমি নাই পোৱা আজি পৰ্যন্ত চাৰ্ভে কৰিবলৈ আহিছে কেলে কাগজ পত্ৰ চব ল'লে একো আজিলৈকে নাই মই একাউণ্টো চেক কৰিলোঁ 3বাৰ সোমাইছে বুলি আশাতে অকণমান সোমোৱাহেঁতেন এই ভগা চিগাবিলাককে মেৰামতি কৰি ল'লোহেঁতেন সেই বুলি ভাবিয়ে 3 দিন চেক কৰি চালোঁ নাই টকাও সোমোৱা নাই কেলে নোসোমালে পইচা নাই পোৱা ছাৰ চব লৈ গৈছে তেনেকৈতো আমাৰ নামজাৰি চামজাৰি হোৱা নাই কি হৈছে বোলে বেংকত তোমালোকে বোলে কিবা এটা হেৰি হৈছে খেলি মেলি হৈছে বোলে পাছবুকত সেইটো বোলে হেৰি কৰি আছে মানে তেনেকৈতো পাছবুকটো চেক কৰি আহিছে ঠিকে আছে বুলি কৈছে তেনেকৈ পোৱা নাই এইখন কি গাঁও বুলি কয় আমাৰ গুটিঘাট কেই নম্বৰ ৱাৰ্ড এইটো 6 নম্বৰ ৱাৰ্ড গাঁও পঞ্চায়তৰ ৱাৰ্ড এইটো গাঁও পঞ্চায়তৰ পোৱা নাছিলোঁ আমি আৰু বানপানীত যিখিনি আমাৰ ডকুমেণ্টছ লৈ গৈছিলে তেখেতলোকে ছাৰ্ভে আহোঁতে পাছবুকলৈকে নিলে আৰু আপোনাৰ আধাৰ কাৰ্ডো এইখিনি গোটেইখিনি সামগ্ৰী তেওঁলোকে ডকুমেণ্টছ সম্পূৰ্ণ ক্লিয়াৰ হিচাপে লৈ গৈছে কিন্তু তাৰ ভিতৰত এতিয়ালৈকে আমি সেই 15,000 টকাটো সেই চৰকাৰৰ পৰা পোৱা নাই গতিকে এনেকুৱা এটা মনত দুখ লগা কথা মানে যিখিনি মানুহৰ অকণমান পানীত ঘৰ ডুবিছে সেইখিনি তেওঁলোকেও সেই পইচাখিনি পাইছে কিন্তু এডিঙিলৈকে পানী হোৱা মানুহৰ ঘৰতো আজি পইচাটো পোৱা নাই কি ক'ব চৰকাৰক এতিয়া আপুনি চৰকাৰক আমি কি দুখিম এতিয়া তেওঁলোকে হেৰিবাৰ আহিছিল আহোঁতেও যিখিনি তাৰমানে হেৰি লৈ গ'ল সেইখিনি মতেও আমি পইচাটো পোৱা নাই এতিয়া আকৌ ৰিপিট নতুনকৈ